তেনেহ'লে কিন্তু আমি আগন্তুক ২৬ নিৰ্বাচনৰ পূৰ্বে আমাৰ আহোম জনগোষ্ঠীৰ লোকসকলৰ ফালৰ পৰা তীব্ৰভাৱে আমি বিজেপিক বিৰোধিতা কৰিম আৰু আমি বিজেপি চৰকাৰ দিবলৈ চেষ্টা কৰিম। টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বিষয় হৈছে টাই আহোমসকলক জনজাতিকৰণ স্বায়ত্তকৰণ আৰু আহোমসকলৰ দাবী। ইতিমধ্যে ২০১৪ চনত যেতিয়া নৰেন্দ্ৰ মোদী ভাৰতৰ অসমলৈ আহিছিল, ছমাহৰ ভিতৰত ৬ জনগোষ্ঠী জনজাতি কৰিম বুলি তেওঁলোক প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আজি পৰ্যন্ত কোনো জনজাতি প্ৰসংগতো আমি বিধানসভা হওক বা লোকসভাত আমি কোনোদিন তেওঁলোকে কথা উত্থাপন কৰা আমি দেখা নাই। আমি ২০২৬ চনৰ আগত যদি এই ৬ জনগোষ্ঠী জনজাতিকৰণৰ প্ৰসংগটো আগ নবঢ়ায়, তেতিয়াহ'লে কিন্তু আমি এই বিজেপি চৰকাৰ বিৰোধিতা কৰিম। এই কথা আমি ইতিমধ্যে স্পষ্ট কৰিছোঁ আৰু আমাৰ এই কাৰ্যসূচী আছে আৰু আগন্তুক দিনত বিভিন্ন জিলাসমূহত এই কাৰ্যসূচী ৰূপায়ণ যে এই জনগোষ্ঠীটোৰ যি ত্যাগ, এই বীৰ বীৰাংগনাৰ যি ত্যাগ, এই ত্যাগৰ বিনিময়ত তেনেহ'লে কিন্তু আমি আগন্তুক ২৬ নিৰ্বাচনৰ পূৰ্বে আমাৰ আহোম জনগোষ্ঠীৰ লোকসকলৰ ফালৰ পৰা তীব্ৰভাৱে আমি বিজেপিক বিৰোধিতা কৰিম আৰু আমি বিজেপি চৰকাৰ দিবলৈ চেষ্টা কৰিম। টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বিষয় হৈছে টাই আহোমসকলক জনজাতিকৰণ স্বায়ত্তকৰণ আৰু আহোমসকলৰ দাবী। ইতিমধ্যে ২০১৪ চনত যেতিয়া নৰেন্দ্ৰ মোদী ভাৰতৰ অসমলৈ আহিছিল, ছমাহৰ ভিতৰত ৬ জনগোষ্ঠী জনজাতি কৰিম বুলি তেওঁলোক প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আজি পৰ্যন্ত কোনো জনজাতি প্ৰসংগতো আমি বিধানসভা হওক বা লোকসভাত আমি কোনোদিন তেওঁলোকে কথা উত্থাপন কৰা আমি দেখা নাই। আমি ২০২৬ চনৰ আগত যদি এই ৬ জনগোষ্ঠী জনজাতিকৰণৰ প্ৰসংগটো আগ নবঢ়ায়, তেতিয়াহ'লে কিন্তু আমি এই বিজেপি চৰকাৰ বিৰোধিতা কৰিম। এই কথা আমি ইতিমধ্যে স্পষ্ট কৰিছোঁ আৰু আমাৰ এই কাৰ্যসূচী আজি ডিব্ৰুগড়ত আছে আৰু আগন্তুক দিনত বিভিন্ন জিলাসমূহত এই কাৰ্যসূচী ৰূপায়ণ যে এই জনগোষ্ঠীটোৰ যি ত্যাগ, এই বীৰ বীৰাংগনাৰ যি ত্যাগ, এই ত্যাগৰ বিনিময়ত